মই 1 নম্বৰ গুণ্ডা। 1 নম্বৰ গুণ্ডা মই। মোৰ দৰে গুণ্ডা আৰু কোনো নাই। ৰচিদৰ নিচিনা গুণ্ডা কোনেও নাই। এজন জনপ্ৰতিনিধিৰ মুখৰ ভাষ্য এয়া। প্ৰথমে এই নিৰ্বাচনী সভাখন চাই লওক। নিৰ্বাচনী সভাত ভাষণ দি আছে গোৱালপাৰা পূব সমষ্টিৰ কংগ্ৰেছী বিধায়ক AK ৰচিদ আলমে। দেওবাৰে গোৱালপাৰা চহৰৰ মইলা পথাৰত অনুষ্ঠিত হৈছিল এই নিৰ্বাচনী সভাখন। বিপুল বড় ধাৰাই দিয়ক। আৰে ৰকিবুল হুছেইনক তো ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড কৰি জিকিব। ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট ভোট পাব ৰকিবুল হুছেইনে। সভাত এই জনপ্ৰতিনিধিজনৰ মুখৰ ভাষ্য শুনক। নিজকে গুণ্ডা বুলি ক'লে ৰাইজৰ আগত। ৰচিদৰ নিচিনা গুণ্ডা কোনেও নাই যদি গুণ্ডা হিচাপত হিচাপ কৰে। 1 নম্বৰ গুণ্ডা মই। আমি গুণ্ডামি কৰোঁ বিজেপিৰ লগত। আমি গুণ্ডা কৰিম কংগ্ৰেছৰ লগত। আমি গুণ্ডামি কৰোঁ রুজবেল্লাবাদ ফোরনরাবার লগত। এই যাকে তুই কি রে? হ্যাঁ তুই নাজানা মত তুই মোর হবা না হা মই আজি হাত ধন্য দিছো। দেখিছে এতিয়া আমাৰ বিপদ। ইয়াতে আহি যেতিয়া কব হুজুৰে ৰাতি ফোন কৰিব এই ইমান টাকা খাইছা বেটা এনে ইমান কথা কল একো নকৰি তহঁতে বুজি পাইছে না কাৰণ গম পাইছে শুনা ইয়াতে যে আহিছে কিয় মই যে ইয়াতে ইমান কথা কৈ আছো ইমানখিনি কথা কলো এওঁলোক দুজনক ৰাতি ফোন কৰিব এই MLA যে ইমান কথা পাতিল ইমান কথা পাতিল তহঁতে একো কিয় নকলি বুজি পাইছে না এতিয়া ৰাতি কব মই খেদি গৈছিলো চাকৰি বচাব নহলে টকা ঘূৰাই ল'ব বাড়ি ঘৰ বিক্ৰী কৰিব লাগিব বুজি পাইছে এইটো বেমাৰ মই সব জানো ৰাতিপুৱাৰ পৰা ৰাতিলৈ মানুহৰ লগত থাকক কাৰ কি বেমাৰ সব জানো এতিয়াও সময় আছে ঘৰত বহি থাকক এমপিএফৰ হৈ কেম্পিং নকৰক তেতিয়াহ'লে মই কিবা ৰাইজক সুধি মই বিবেচনা কৰিব পাৰিম মই এতিয়াও সময় আছে মই কৈ গেলো যিয়ে নহওক এতিয়াৰ পৰা এইবিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে এই বিজেপিৰ এজেন্ট বিলাকৰ পৰা ৰক্ষা পাবৰ কাৰণে আপোনালোকে দিনে নিশাই পৰিশ্ৰম কৰক বিপুল বড় ধাৰাই দিয়ক আৰে ৰকিবুল হুছেইনক তো ইণ্ডিয়াৰ ভিতৰত ৰেকৰ্ড কৰি জিকিব ইণ্ডিয়াৰ ভিতৰত হাইয়েষ্ট ভোট পাব ৰকিবুল হুছেইনে লিখি ৰাখক যিয়ে নহওক ৰাইজ অলপ খং উঠিছিল আৰু ভালো লাগিল বুজি পাইছে নে এইখিনি বিচাৰিছিলো বুজিছে সঁচা কথা যেতিয়া ধৰিছো এইসকলক কব কালি যেতিয়া কব আহিব কব মোৰ লগত বল তাৰ গলাত লৈ যাব আৰু মাদ্ৰাছাখন আছে নে নাই কল নহয় মিছা কথা কৈছে লগত লৈ যাব মাদ্ৰাছাখন আছে না তাতে ইংলিছ মিডিয়াম স্কুল আছে সুৰমান পাব এইটো ৰাইজৰ ওপৰত দিলো বাকী কথাখিনি কলো তেওঁ যে আহি কল মিছা কথা কৈছো মই আপোনালোকৰ ওপৰত এৰিলো তাতে মাদ্ৰাছা যদি আছে এওঁলোক দলক ভোট দিব আৰু যদি মাদ্ৰাছা নাই এইসকলক কব তহঁতে মিলি আমাৰ লগত কংগ্ৰেছক ভোট দিব লাগিব কব যিয়ে নহওক এইখিনি কৈ মই বক্তব্য শেষ কৰিছো যদি কিবা ভুল ভ্ৰান্তি হৈছে কেতিয়াবা মানে বিধায়ক যে মই পাহৰি যাওঁ একচুৱেলি ইমান খং কৰিব নালাগে উত্তেজিত হ'ব নালাগে এইবিলাক যেতিয়া কৰে আমাৰতো গাত ৰক্ত আছে হয়নে নহয় হয় না খংটো উঠিব খং কৰিব নালাগিছিল মুৰব্বীসকল আছে মহিলাসকল আছে উপায় নাই বাধ্যত পৰি কিবা খং উঠিছিল উত্তেজিত হৈছিলো বেয়া পাব নাপাব নালাগে বিধায়ক হিচাপত ধৈৰ্য ৰাখিব লাগে মই জানো কেতিয়াবা এনেকুৱা হৈ যায় বেয়া পাব নালাগে মোক ক্ষমা কৰি দিব যেহেতু আপোনালোকৰ ওচৰত উত্তেজিত কৰিছো আৰু সেই সকলক অলপ ধুনীয়াকে ভালকে চাহ তাহ খুৱাই অলপ কাৰ্বনৰ ফালে গাড়ী দি লৈ যায় ই ৰিক্সা দি লৈ যায় অলপ দেখাই লৈ আহিব এইটো চাইনবোৰ্ড আছে মাদ্ৰাছাৰ অলপ ভিতৰত যাব ভিতৰত কাকো সোমাব নেদে মোক কব মই পুলিচ দি হলে ভিতৰত সোমাই লৈ যাম তাতে প্ৰমাণ কৰিব তাতে মাদ্ৰাছা আছে না ইংলিছ স্কুল আছে ধন্যবাদ পিছে এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই সৃষ্টি হৈছে এতিয়া প্ৰতিক্ৰিয়াৰ
পূৰ্বতেও নিজকে ৰজা বুলি কৈ চৰ্চালৈ অহা এই বিধায়কজন বৰ্তমানো এই মন্তব্যৰ পাছতে আহিছে চৰ্চালৈ এজন জনপ্ৰতিনিধিৰ মুখত এনেধৰণৰ ভাষ্যৰ বাবে সকলোৱে কৰিছে প্ৰশ্ন লগতে এজন জনপ্ৰতিনিধিয়ে ৰাইজৰ মাজত এনেদৰে দিয়া ভাষণ কিমান দূৰ যুক্তিসংগত সেইলৈ উঠিছে প্ৰশ্ন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ গোৱালপাৰা